নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আলোচনা কৰিম ভাদ মাহত অৰ্থাৎ আগষ্ট মাহত শালি ধান ৰোপণ কৰিলে এই শালি ধান হ'বনে নাই সেই বিষয়ে আলোচনা কৰাৰ কাৰণে আজি এই ভিডিঅ'টো মই লৈ আহিছোঁ। এই মোৰ পিছপিনে দেখিছে এই শালি ধানবিলাক ৰোপণ কৰা আজি 3 দিন হ'ল। আচলতে আমাৰ এই পথাৰখন মই আপোনালোকক আগতো মোৰ ভিডিঅ'ত দেখুৱাইছিলোঁ। এই পথাৰখন যে দেখিছে এই পথাৰখনৰ নাম হৈছে চেকচেকীয়া পথাৰ। আৰু এইটো কিন্তু বিল, এইটো বানপানী হ'লে ভৰ বাৰিষা ব্ৰহ্মপুত্ৰৰ পৰা পানী আহি এই গোটেই মাটিবিলাকত পানী হৈ যায়। গতিকে এই বিলটোৰ নাম হৈছে চেকচেকীয়া বিল। আৰু ইয়াত প্ৰচুৰ পৰিমাণ থলুৱা মাছ এই বিলটোত পোৱা যায়। এতিয়া কথা হ'ল, আমাৰ যিখিনি খেতিয়ক আছে, আমাৰ খেতিয়কসকলে খুব লেট কৰি, খুব শেহতীয়া কৰি এই শালি ধানৰ খেতিবিলাক আমাৰ এই মাটিবিলাকত কৰে। কিয় কৰে জানেনে আপোনালোকে? যিহেতু এইবিলাকত বানপানী উঠে আৰু এই জুন জুলাই মাহত বানপানী বেছি হয়, আৰু বানপানী বেছি হোৱাৰ কাৰণে তেতিয়া ইয়াত শালি ধান ৰোপণ কৰিব নোৱাৰে। সেইকাৰণে গোটেই আগষ্ট মাহটোৱে শালি ধান ৰোপণ কৰে, অৰ্থাৎ গোটেই ভাদৰ মাহটোৱে শালি ধান ৰোপণ কৰি থাকে। আৰু এই মাটিবিলাকত আমাৰ দুটা খেতি হয়, এটা হাইব্ৰিড বড়ো ধানৰ খেতি হয় আৰু এটা খেতি হ'ল শালি ধানৰ খেতি। কিন্তু মেইন যিটো খেতি অৰ্থাৎ মূল যিটো খেতি সেইটো হ'ল হাইব্ৰিড বড়ো ধানৰ খেতি। আমাৰ খেতিয়কসকলে এই পথাৰখনত, এই বিশাল পথাৰখনত যে খেতি কৰে, ইয়াৰ মূল খেতিটো হৈছে হাইব্ৰিড বড়ো ধানৰ খেতি। আৰু শালি ধানৰ খেতিটো খুব কমকৈ কৰে। কাৰণ কিয় কমকৈ কৰে? শালি ধানৰ খেতিটো অলপ ৰিস্ক হয়, কাৰণ যিহেতু বানপানী উঠা ঠাই, কিবা কাৰণত শেহতীয়াকৈ যদি ডাঙৰ বানপানী হ'ব লগা হয় তেতিয়াহ'লে খেতিবিলাক নষ্ট হ'ব পাৰে। আৰু সেইকাৰণে কিছুমান খেতিয়কে ৰিস্ক ল'ব নোখোজে। এতিয়া কথা হ'ল, এই ভাদৰ মাহত বা আগষ্ট মাহত যদি এই শালি ধান ৰোপণ কৰা হয়, এই ধানবোৰ ওলাবনে নাই? ওলাব, নিশ্চয় ওলাব। কাৰণ কিয়? ইয়াতে দুটা কথা আছে। এটা কথা হ'ল, আপোনালোকে ভাদৰ মাহত যিবিলাক ধান আপোনালোকে ৰোপণ কৰিব, খুব যত্ন কৰিব লাগিব। 2 নম্বৰ কথা হৈছে কি, ইয়াৰ যিটো কঠীয়া মানে যিটো বীজ, খুব কমদিনীয়া বীজ আপোনালোকে ৰোপণ কৰিব লাগিব। আৰু আমাৰ এই পথাৰখনত যিমান শালি ধান ৰোপণ কৰি আছে দেখিছে, এই সকলোবোৰ শালি ধানৰ বীজৰ প্ৰজাতিটো কি জানে আপোনালোকে? পাণ কোম্পানীৰ যমুনা 804 ইয়াৰ যিটো প্ৰজাতি। আৰু এই পাণ যমুনা 804 কিয় ৰোপণ কৰে? এই পাণ যমুনা 804 ধানটো হয় কি, যেতিয়া বানপানী আহে, এই শালি ধান ৰোৱাৰ পাছত যদি বানপানী আহে, আৰু বানপানী অহাৰ পাছত যদি 10 দিনমান যদি পানীৰ তলত এই ধানটো থাকে, তেতিয়াহ'লে কি হয়, পাতবিলাক যদি বানপানী কমি যোৱাৰ পাছত যদি পাতবিলাক পচিও যায়, এই ধানৰ মূলটো কিন্তু পচি নাযায়, যিটো মূৰা সেইটো পচি নাযায়। আৰু এই পচি নোযোৱাৰ কাৰণে সেই মূৰাটোৰ পৰা অৰ্থাৎ সেই মূলটোৰ পৰা চাবেক মানে পোখা ওলাই আহে আৰু একদম মানে চাবেক ধান হৈ যায়। আৰু সেইকাৰণে এই পাণ যমুনা 804টো আমাৰ ইয়াৰ খেতিয়কসকলে ৰোপণ কৰে। আপোনালোকে যদি ৰোপণ কৰে শেহতীয়াকৈ, অকল পাণ যমুনা বুলি নহয়, বিভিন্ন কোম্পানীৰ আপোনালোকে কমদিনীয়া ধান ৰোপণ কৰিব। কমদিনীয়া ধান ৰোপণ কৰিব আপোনালোকে মালি কোম্পানীৰ বংগবন্ধু ৰোপণ কৰিব পাৰে, সেইবিলাকো পানীৰ তলত থাকিলেও হয়। গতিকে এই ধৰণৰ কমদিনীয়া ধান আপোনালোকে ৰোপণ কৰিব লাগিব। কিন্তু এই শেহতীয়াকৈ যদি আপোনালোকে ৰঞ্জিত ধান যদি ৰোপণ কৰে তেতিয়াহ'লে আপোনালোকৰ নহ'ব। কাৰণ ৰঞ্জিত ধানৰ বয়সটো হৈছে 150ৰ পৰা 155 দিন। গতিকে তেতিয়া এই ধানবিলাক অলতে অলতে যেতিয়া বেছি ঠাণ্ডা পৰি যাব, বেছি ঠাণ্ডাত কিন্তু ধানবিলাক নলাব পাৰে। গতিকে কমদিনীয়া ধান হ'লে ধানবিলাক ওলাব। গতিকে মই আপোনালোকক এইখিনিয়ে ক'লোঁ। ইয়াৰ পিছত মই আপোনালোকক এই ধানবিলাক যেতিয়া হ'ব, তাৰ পাছত মই আপোনালোকক আৰু এটা ভিডিঅ' কৰি দেখুৱাম। গতিকে বন্ধুসকল, বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো মোৰ অলপ দীঘলীয়াই হ'ল। যিসকলে মোৰ ভিডিঅ' দেখা পাই যদি ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে এটা ছাবস্ক্ৰাইব কৰি দিব। কাৰণ কিয়, মই নতুন নতুন ভিডিঅ' দি থাকিলে আপোনালোকে পাব। আৰু মোৰ ফেচবুক পেজত যদি আপোনালোকে দেখা পায়, এটা ফ'ল' কৰি দিব। এইখিনিয়ে ক'লোঁ, ধন্যবাদ।